মাজনিশা গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত সমান্তৰালকৈ ধূপধাৰাটো আহিল প্ৰচণ্ড ধুমুহা বৰষুণ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন। এই বিশেষ খবৰটিৰ সৈতে মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। স্ক্ৰীণত আপোনালোকে দেখি আছে এয়া মাজনিশাৰ দৃশ্যাংশ গোৱালপাৰা জিলাৰ ধূপধাৰাৰ। আৰু ধূপধাৰাৰ গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে ধূপধাৰাতো যোৱা নিশা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ পৰিপ্ৰেক্ষিতত বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে। প্ৰকাণ্ড এনেদৰে কঁঠাল গছ, আম গছ বাগৰি পৰিছে আৰু বৈদ্যুতিক পৰিবাহী যি তাঁৰ, সেই তাঁৰসমূহত এনেদৰে বাগৰি পৰাৰ ফলতেই এতিয়া বিদ্যুৎ সেৱা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰাটো পৰিলক্ষিত হৈছে। এই যি দৃশ্যাংশ আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, এয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ। আৰু গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে ধূপধাৰাটো যোৱা নিশা মাজনিশা যি প্ৰচণ্ড বতাহ আৰু বৰষুণ আহিল, সেই বতাহৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে। দৃশ্যাংশটো হৈছে ধূপধাৰাৰ কলিতাপাৰাৰ। ধূপধাৰা আৰক্ষী থানাৰ যি থানাখন আছে আপোনালোকে বহুতে জানে, সেই থানাখনৰ সন্মুখেদি কলিতাপাৰালৈ যোৱা যি পথ, সেই পথৰ দৃশ্যাংশ এয়া। এডাল প্ৰকাণ্ড আমৰ গছ বাগৰি পৰিছে, স্ক্ৰীণত আপোনালোকে দেখি আছে। আৰু সেই প্ৰকাণ্ড আমৰ গছ বাগৰি এনেদৰে বিদ্যুৎ পৰিবাহী যি তাঁৰ, সেই তাঁৰত পৰিছে আৰু ইয়াৰ ফলত বিদ্যুৎ পৰিবাহী তাঁৰৰ যি খুঁটা, সেই খুঁটা এটা ভাঙি চূৰ্ণ বিচূৰ্ণ হৈছে। বৈদ্যুতিক পৰিবাহী এই যে তাঁৰ, সেই তাঁৰসমূহ এনেদৰে ভাঙি ছিন্ন বিচ্ছিন্ন হৈছে আৰু নিশাৰ ভাগৰ পৰাই এনেদৰে এতিয়া ধূপধাৰাখনত যি বিদ্যুৎ সেৱা, সেই বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে। তো কেৱল কলিতাপাৰাতে নহয়, ধূপধাৰাৰ বিভিন্ন প্ৰান্তত এনেদৰে গছসমূহ ভাঙি বিদ্যুৎ পৰিবাহী যি তাঁৰ, সেই তাঁৰৰ ব্যাপক ক্ষতি সাধন কৰিছে। পোষ্ট খুঁটাসমূহৰ ব্যাপক ক্ষতি সাধন কৰিছে, চূৰ্ণ বিচূৰ্ণ হৈছে পোষ্ট খুঁটাসমূহ। স্ক্ৰীণৰ দৃশ্যাংশসমূহ আপোনালোকে দেখি আছে। তো বিদ্যুৎ সেৱা এতিয়া পোৱাটো আশাটো কৰিব নোৱাৰি। স্ক্ৰীণত আপোনালোকে দেখি আছে যি ধৰণে আচলতে বিদ্যুতৰ তাঁৰ আৰু খুঁটাসমূহ বিস্তৰ ক্ষতি সাধন হৈছে, সেই হিচাপত সোনকালে বা সহজতে লাইন অহাৰ কথাটো চিন্তা কৰিব নোৱাৰি। বিকালী মহাবিদ্যালয়ৰ প্ৰাংগণৰ যি তাঁৰ, সেই তাঁৰো ইতিমধ্যে ছিঙা বুলি জানিব পৰা গৈছে। আনপিনে দক্ষিণ কামৰূপৰ শাখাটিতো কেইবাটাও প্ৰান্তত আচলতে যি টিনপাত, বাসগৃহৰ টিনপাত, সেই টিনপাতসমূহ উৰুৱাটো পৰিলক্ষিত হৈছে আৰু এনেদৰে বিস্তৰ ক্ষতি সাধন হৈছে ধূপধাৰাৰ। এই যি দৃশ্যাংশ দেখি আছে, এয়া হৈছে বিকালী মহাবিদ্যালয়ৰ সন্মুখৰ দৃশ্যাংশ। এনেদৰে চূৰ্ণ বিচূৰ্ণ হৈছে এটা পোষ্ট খুঁটা আৰু তাঁৰসমূহ ছিঙি ছিন্ন বিচ্ছিন্ন হৈ পৰাটো পৰিলক্ষিত হৈছে। তো এয়া আছিলে ধুমুহাৰ খবৰ দিবলৈ লৈছোঁ। উপহাৰ কুপন খেলৰ খবৰ। দুখনকৈ খেল অনুষ্ঠিত হ'ব। কালি এখন অনুষ্ঠিত হ'ব, য'ত টয়টা ফৰ্চুনাৰ, স্কৰপিঅ' আদিৰ দৰে বিলাসী বাহনসমূহ ৰখা হৈছে। 18 মাৰ্চ বামাখাটাত অনুষ্ঠিত হ'বলৈ গৈ আছে এই উপহাৰ কুপনৰ খেলখন। তো টিকেটৰ বাবে আপোনালোকে মোক হোৱাটছএপত মেছেজ দিব পাৰে। হোৱাটছএপৰ নাম্বাৰটো ইতিমধ্যে আপোনালোকক দি দিছোঁ। স্ক্ৰীণত আপোনালোকে দেখি আছে। আৰু সৰ্বমুঠ 11টাকৈ পুৰস্কাৰ আছে। দামী বিলাসী বাহনসমূহ পুৰস্কাৰ হিচাপে ৰখা হৈছে বামাখাটাৰ খেলখনত। এই বামাখাটাৰ খেলখন অহাকালি অনুষ্ঠিত হ'বলৈ গৈ আছে। আনখন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে দৰংগুৰিত। স্ক্ৰীণত আপোনালোকে স্থিৰ চিত্ৰ এখন দেখি আছে। 11 লাখ টকা ৰখা হৈছে পুৰস্কাৰ। 100 টকা টিকেটৰ মূল্য। আৰু বামাখাটাৰ খেলখনৰ টিকেটৰ দামো 100 টকাই হয়। দৰংগুৰিৰ খেলখনৰ টিকেটৰ মূল্য 100 টকা হয়। আৰু পুৰস্কাৰ হিচাপে দৰংগুৰিৰ খেলখনত 11 লাখ টকা হৈছে 11 নম্বৰ পুৰস্কাৰটো। প্ৰথম পুৰস্কাৰ হিচাপে ৰখা হৈছে 5 লাখ টকা। আৰু আপোনালোকে দেখি আছে আনুষংগিক পুৰস্কাৰ 2 লাখ, 1 লাখ 50,000, 1 লাখ, 1 লাখ আদিৰ দৰে বাহনসমূহ যি পুৰস্কাৰ, সেই পুৰস্কাৰসমূহ ৰখা হৈছে। তো বেছি নকওঁ, দুখন ধুমুহাৰ ফলত হোৱা ধূপধাৰাৰ যি ক্ষতি, সেই ক্ষতি সম্পৰ্কতো আপোনালোকক খবৰটো দি দিলোঁ। আৰু ইয়াৰ লগে লগে দুখনকৈ উপহাৰ কুপন খেলৰ খবৰ আছিলে, সেই খবৰটো আপোনালোকক ইতিমধ্যে দি দিলোঁ। তো যদি আপোনালোকে এই দুয়োখন খেলৰ টিকেট মোৰ পৰা ল'ব বিচাৰে, স্ক্ৰীণত নাম্বাৰটো দিছোঁ, তাত আপোনালোকে মোক হোৱাটছএপত মেছেজ দি দিব। এখন 18 মাৰ্চত খেল হ'ব বামাখাটাৰ আৰু 20 মাৰ্চত অনুষ্ঠিত হ'ব দৰংগুৰিত।